নমস্কাৰ মই ভাস্কৰ জ্যোতিপুৰাই আপোনালোক সকলোকে আজিৰ বিতৰ্কলৈ স্বাগতম জনাইছো আজি গেৰুৱা হল গুৱাহাটী মহানগৰ গুৱাহাটী আকৌ এবাৰ গেৰুৱা হল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদভাৱে বিজয় সাব্যস্ত কৰে বিজেপি অগপজতে 58খন আসন লাভ কৰাৰ বিপৰীতে আম আদমি পাৰ্টিয়ে এখন আসন আৰু অসম জাতীয় পৰিষদে এখন আসন লাভ কৰে স্বাভাৱিকতে বিজয় লাভ কৰাৰ পিছত বিজেপি শিবিৰত যথেষ্ট আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীসকল আৰু তেওঁলোকৰ সমৰ্থকসকলৰ মাজত আনন্দৰ সীমা নাই আৰু প্ৰাৰ্থীসকলেও এক নতুন সপোন লৈ যে তেওঁলোকে নিজৰ ৱাৰ্ডটোৰ কাৰণে সামগ্ৰিকভাৱে মহানগৰখনৰ কাৰণে কাম কৰি যাব বিজেপিৰ এগৰাকী বিজয়ী প্ৰাৰ্থী ৰত্না সিং আমাৰ মাজত উপস্থিত আছে ৰত্না সিং ডাঙৰীয়ানী আপোনাক প্ৰথমে অভিনন্দন জনাইছো এই বিজয়ৰ বাবে আৰু আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো ৰত্না সিং বিজেপিৰ এখন চিনাকি মুখ টেলিভিছনৰ দৰ্শকৰ কাৰণে চিনাকি মুখ আৰু ৰত্না সিঙৰ সমাজ সেৱাৰো এক পৰিচয় আছে তৰ্ক প্ৰতিযোগিতাৰ পৰা বিচাৰকৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত লগত জড়িত ব্যক্তিৰ বাবে সকলোৰে চিনাকি ৰত্না বাইদেউ আজি ৰত্না সিং হৈছে বিজেপিৰ বিজয়ী প্ৰাৰ্থী আৰু ৰত্না সিং ডাঙৰীয়ানীক মই প্ৰথমে জানিব বিচাৰিছোঁ যে আপুনি সংসদীয় ৰাজনীতিত এই প্ৰথমবাৰ অৱতীৰ্ণ হৈছিলে পোনপ্ৰথমে আপোনালোকক প্ৰত্যেক দৰ্শক আসাম লাইভ 24ক মই নমস্কাৰ যাচিছোঁ আৰু মা কামাখ্যাৰ চৰণত মই আশীৰ্বাদ বিচাৰিছোঁ আজি যেটো মই 31 নম্বৰ ৱাৰ্ডৰ পৰা মই জয়ী হৈছোঁ বিজেপিৰ মনোনীত প্ৰাৰ্থী আছিলোঁ আজি জয়ী হৈছোঁ আৰু সকলো আজি আমাৰ 58 সিটছত জয়ী হৈছোঁ আপোনালোক দেখাইছে গুৱাহাটী গেৰুৱা হৈ গ'ল হসাকে গেৰুৱা হৈছে আৰু গেৰুৱা ৰঙে দি মই মোৰ পুৰা কালাৰে আছিলে আহিছোঁ অলপ মুছিছোঁ আজি হসাকে গুৱাহাটী গেৰুৱা আমাৰ কষ্ট আমাৰ আমাৰ কৰ্ম আমাৰ যিমান আমি কৰ্ম কৰিছো এই কেদিন আৰু ৰাইজৰ প্ৰত্যেক ৱাৰ্ডৰ যিবোৰ কাউন্সিলৰ আছে তেওঁলোকে কষ্ট কৰিছে সহাৰি পাইছো আৰু ডাঙৰ কথা হৈছে যে এতিয়া এই কষ্টখিনি আমাক কোনে শিকাইছে কৰিবলৈ কৰ্ম কোনে কাৰ পৰা আমি শিকাইছিল আমি এই কৰ্মখিনি কৰ পৰা শিকিলো আজি বিজেপিয়ে যে কৰ্ম কৰে বিজেপি গ্ৰাসৰুটৰ লগতে তৃণমূলৰ লগতে আমি কানেক্টেড থাকো আমাৰ কানেকশনছ থাকে আমাৰ প্ৰত্যেক কাৰ্যকৰ্তাই কাম কৰে আমাক অটল বিহাৰী বাজপেয়ী শ্যামা प्रसाद मुखर्जी और दीनदयाल उपाध्याय प्रा हे लेगेसी सु चली আছে अटल बिहारी वाजपेयीर प्रा हिकिलु आडवाणी जीर प्रा हिकिलु तार पिছত আমাক नरेंद्र मोदी डांगरिया हिकाले और एटिया सर्बानंद सोनोवाल डांगरिया हिकाय আমাক हिमंत बिश्व शर्मा आमार एसएसबी चीफ मिनिस्टर আমাক तेও আমাক हिकाय गई আছে আমি हिकिसु আজি তো মই কৈছো যেতিয়া আমাৰ কাউন্সিলৰ যেটা মিটিং হৈছিল আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমাক দাদাই কৈছিলে হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে আপোনালোক ৱাৰ্ড কাউন্সিলৰ গৈ আছে মনখিনি পৰিবে আপোনাৰ পৰিষ্কাৰ থব লাগিব সাফ নিকা আৰু পবিত্ৰ কৰি মেলিহে ৰাইজৰ সেৱা কৰিবলৈ যাওক আপোনালোক আৰু সেই কথাখিনি মনত মই গাঁঠ বান্ধিছো আৰু মই এই কথাখিনি তেওঁ কৈছিলে সকলো কাউন্সিলৰ কৈছিলে যে ডোৰ টু ডোৰ কেম্পেইনিং হ'ব লাগিব আৰু সেই প্ৰথম দিনৰ প্ৰায় মই ডোৰ টু ডোৰ কেম্পেইনিং কৰি ঘৰে ঘৰে গৈছো ঘৰে গৈছো মৰম বিচাৰিছো স্নেহ বিচাৰিছো আৰু বিশ্বাস নকৰিব প্ৰথম অপজিশনে প্ৰপাগান্ডা কৰিছিলে যে বাহিৰ ৱাৰ্ড আৰে গুৱাহাটীত বাহিৰ ৱাৰ্ডৰ কি কথা আছে আজি ইটালীৰ পৰা বেলেগ এগৰাকী মহিলা আহি তেওঁ ইয়াতে হাখন কৰিবলৈ বিচাৰিলে বা হাখনে কৰি আছিল হেখিনি মানুহে যদি একচেপ্ট কৰিব পাৰে মইতো গুৱাহাটীৰ জিয়ৰি অসমৰ ছোৱালী মই আৰু কি কথা হয় সো এইখিনি কোন পিছৰ কথা আছিল প্ৰপাগান্ডা কৰিছিল হাৱাতে উৰি গল ৰাইজে 31 নং ৱাৰ্ডৰ ইমান মৰম সহাৰি স্নেহ দিলে মই তেওঁলোকক কৈছিলো যে আসলখিনি এনেকে দি কৈছিলো যে আইসকল আপোনালোক মৰম দিয়ক আশীৰ্বাদ দিয়ক আমি যে কৈছিলো আশীৰ্বাদ দিজিয়ে তেওঁলোকে ইমান মৰম স্নেহ দিছে আৰু বিশেষকৈ আমাৰ হৰিজন কমিউনিটি আছে 31 নং ৱাৰ্ডত হৰিজন কমিউনিটিৰ কথা বহুত আছে সেই হৰিজন ভোটাৰ সমৰ্থন আপুনি পালে হয় দাদা বহুত ভালকে পাইছো আৰু এইটো কথা আমাৰ ডাঙৰ কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া প্ৰথমে প্ৰধানমন্ত্ৰী হৈছিল তেওঁ স্বচ্ছ ভাৰতৰ যেটো অভিযান চলাইছিল এই স্বচ্ছতা কোনে দি আমাক হৰিজন দাদাহত বাইদেউসকলে দিয়ে গোটে পৰিষ্কাৰ আমাৰ সফাই কৰ্মীয়ে কৰে আৰু তেওঁলোকৰ ঘৰে তেওঁলোকৰ দৰ্জাত মই নক কৰিলো তেওঁলোকৰ জ্যেষ্ঠসকল মই আশীৰ্বাদ বিচাৰিলো কাৰণ আমাৰ সংস্কৃতি আজি ভৰি ধৰি আশীৰ্বাদ লোৱাটো আমাৰ সংস্কৃতি হেখিনি তেওঁলোকে বহুত কানেকশন পালে বহুত সহাৰি দিলে আৰু তেওঁলোকে কৈছে যে আমাৰটো ভৰি টাচ কৰা দূৰৰ কথা আমাৰ দৰ্জালৈ কোনো আহা নাছিল সো এইখিনি মানে ৰাইজৰ কানেকশনটো মই পালো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কথাখাৰ হিকালে আমাক যে নক কৰা ডোৰ টু ডোৰ কেম্পেইনিং সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ক'লে কুইন বাইদেউ ক'লে সকলোৱে ক'লে আমাৰ ভৱেশ কলিতা ডাঙৰীয়া আৰু ফণেন্দ্ৰনাথ শৰ্মা ৱাৰ্ডৰ সকলোৰে ঘৰে গৈছো মই প্ৰায় ভাগৰ গৈছো
কোনোবা এজন হয়, নাই থাকি যাব পাৰে, থাকি যাব বেলেগ পাৰে কাৰণ ৰাতিপুৱা গ'লে কিছুমান নাথাকে গধূলি গ'লে কিছুমান নাথাকে কিন্তু প্ৰায়ভাগ ঘৰ গৈছোঁ সেইকাৰণে আজি 6144 পলিং ভোটছ হৈছিলে মোৰ ৱাৰ্ডত হয়। তাতে মই 4014 ভোটছ পাইছোঁ চ' এইখিনি কি সঁহাৰি এইটো মানে মৰমটো ভাল ভোটৰ ব্যৱধানত আপুনি জয়লাভ মৰম কৰিছে ভাল পাইছোঁ, ভোটৰ স্নেহ পাইছোঁ। ব্যৱধানত জয়লাভ হয়, কৰিছে দাদা। আপুনি যেতিয়া ভোট বিচাৰি গৈছিলে আপোনাৰ ৱাৰ্ডৰ ভোটাৰক আপুনি এনেদৰে ভোট বিচাৰিছিলে নিশ্চিতকৈ আশীৰ্বাদ বিচৰাৰ কথা কৈছে হয় তথাপি ভোটাৰক কিছু হ'লেও প্ৰতিশ্ৰুতি দিব লাগিবই আপুনি ৱাৰ্ডবাসীৰ আগত কি কৈছিলে যে আপোনাক ভোট দিলে আপুনি বিজয়ী হ'লে ৱাৰ্ডবাসীৰ বাবে কি কৰিব বুলি কৈছিলে আমাৰ চাওক এতিয়াতো দিল্লীত আমাৰ চেণ্টাৰত আমাৰ বিজেপি চৰকাৰ আছে দিছপুৰত আমাৰ বিজেপি চৰকাৰ আছে ডাবল ইঞ্জিনৰ চৰকাৰ এতিয়া হৈ আছে তেওঁলোকৰ যিবোৰ প্ৰচেষ্টা চলি আছে প্ৰজেক্টছবোৰ আছে পৰিকল্পনা আছে আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো পৰিকল্পনা আছে সেইখিনি এতিয়া চাব গোটেই অসমতে উন্নয়নৰ ঢৌ হৈ আছে শান্তি আহিছে প্ৰগতি হৈছে ৰাস্তা ঘাটে আপুনি চাব ধুনীয়াকৈ হৈ গৈ আছে মেডিকেল কলেজে চাব বা কোভিডতে চাব এই 2 বছৰ কোভিডতে কিমান ধুনীয়াকৈ সম্ভালিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাই সম্ভালিলে বুজি পাইছো না বুজি কথাটো মানে আপুনি ভোটাৰক কি কৈছিলে ভোটাৰক এইটো কৈছিলোঁ যে কামখিনিতো হৈ আছে বাকী যিটো অধৰুৱা কাম সেইখিনিও কমপ্লিট হ'ব আৰু প্ৰায়ভাগ আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আপোনালোক লিখি ল'ব কি প্ৰব্লেমছ আছে আৰু এটা কপি আপুনি বিধায়কক দিব লাগিব এটা কপি মোক দিব মই লিখিছোঁ গোটেইখিনি আৰু প্ৰায়ভাগৰ প্ৰব্লেম পানীৰ প্ৰব্লেম আছিলে যিখিনি কানেকশ্যনৰ কামটো চলি আছে টেষ্টিঙো চলি আছে কামবোৰ হ'ব ৰাস্তা 31 ৱাৰ্ডত বহুত ৰাস্তাবোৰ হৈছে আপুনি দীঘলী পুখুৰী তাইবুল্লা এছকে হাজাৰিকা এছকে ভূঞা ৰোড চাব সেইখিনি কাম হৈছে খালি পল্টন বজাৰ অলপ কাম আছে কৰিবলৈ কাম আছে যিহেতু ডেফিনেটলি হ'ব কাৰণ মইতো অলৰেডি কৈছোঁ আমাৰ ষ্ট্ৰিক্ট হেডমাষ্টাৰ বহি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ষ্ট্ৰিক্ট হেডমাষ্টাৰ সমস্যা কি আছিলে মোৰ প্ৰধান সমস্যা বৰ্তমান তেওঁলোকে কৈছিলে ৰাস্তাৰ কথা নালাৰ কথা সেইখিনি পল্টন বজাৰ অলপ স্পেচিফিক পল্টন বজাৰত এটা প্ৰজেক্ট ডেভেলপমেণ্টৰ লাগিব ডেফিনেটলি লাগিব কিছুমান কাম হৈছে কিছুমান অলপ বাকি আছে সেইটো ডেফিনেটলি হ'ব আৰু হাৰিজন কমিউনিটিৰ কাৰণেতো বহুত কাম বাকি আছে অধৰুৱা কাম আছে তেওঁলোকৰ কাৰণে হৈছে আৰু সেইটো প্ৰতিশ্ৰুতি মই দিছিলোঁ আমাক যেনেকৈ আমাক চৰকাৰে কৈছিলে সেইখিনি আমি আগবাঢ়ি গৈছিলোঁ সেনেকৈ দিছোঁ আৰু তেওঁলোকে কানেকশ্যন কৰিছে ট্ৰাষ্ট কৰিছে বিশ্বাস কৰিছে ভোট দিছে আৰু যেহেতু আপুনি এইবাৰ জয়লাভ কৰিছে আৰু বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছে তাৰ আগৰ পৰা আপুনি সমাজ সেৱাৰ লগত জড়িত হৈ আছিলে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সামাজিক কাম কাজৰ লগত জড়িত আছিলে আপুনি সামাজিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকাৰ কাৰণেও এই জয়লাভত নিশ্চিতকৈ সহায় হৈছে বহুত ভাল কথা আপুনি সুধিলে মই কথাখিনি মানে বেলেগো মোক আজি এইটো কথা সুধিছে যেতিয়া মই ইলেকশ্যনৰ মানে নমিনেশ্যনটো পালোঁ মানে টিকেটটো পালোঁ পোৱাৰ পিছত কি হৈছে প্ৰায়ভাগে মানে ইমান ৱেল উইচাৰ্ছ মোৰ কাৰণ মই ৰোটেৰিয়ান আছোঁ মই এতিয়া ৰোটাৰী ক্লাবৰ আছোঁ আৰু ৰোটেৰিয়ান আপুনি জানে যে মানে ছাৰ্ভিচ বিফৰ ছেল্ফ মানে নিজৰ বিফৰ আমি ছাৰ্ভিচ সমাজৰ কাৰণে কৰিব লাগিব প্ৰফেচনেল হৈ আপুনি কেনেকৈ সমাজক সেৱা কৰিব পাৰে এজ এ ৰোটেৰিয়ান সেইখিনি মই বহুত 10 বছৰ 15 বছৰ কৰিলোঁ লগতে মই স্কুল প্ৰিন্সিপাল আছিলোঁ আছোঁ আৰু এতিয়াও বৰ্তমান এডুকেশ্যনত আছোঁ আৰু এডুকেশ্যন বহুত ডাঙৰ এটা ক'ব পাৰে ৱেপন সমাজ সেৱাৰ কাৰণ আমি ক্লাছৰুমত আমি মানৱ গঢ়োঁ আমি দানৱ নগঢ়োঁ সেইখিনি বহুত ডাঙৰ মানে মই ভাবোঁ যে আজি মই এডুকেশ্যনৰ জৰিয়তে মই আজি অত বছৰ 20-25 বছৰ মই কাম কৰিলোঁ তাতে মই মানৱ বনাই দিলোঁ আৰু মোৰ হাতৰ বনোৱা মানুহ এতিয়া সমাজত আছে ডক্টৰ ইঞ্জিনিয়াৰ তেওঁলোক হৈ আছে দানৱ বনোৱা নাই সেইখিনি মই বহুত নিজক গৰ্ব ফিল কৰোঁ যে আজি সমাজ ইমান বেলেগ ধৰণৰ গৈ আছে আমি যদি কিছুমান মানুহ মিলি যদি সমাজখিনি গঢ়ি দিওঁ আমাৰ মানৱে মানৱ হ'ব প্ৰেমে মানৱে মানৱ হ'ব আৰু নিশ্চিতকৈ আপোনাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ভোটো নিশ্চিতকৈ আপোনাৰ আছিলে এইবাৰ পাইছোঁ শিক্ষক হিচাপে কিন্তু মধুৰ স্মৃতি হ'ব আপোনাৰ কাৰণে ডেফিনেটলি আজি মানে এইটো কথাই মোক কোনোবাই কৈ আছিলে যে আপুনিতো বহুত মানে মই কেম্পেইনিঙত যেতিয়া ওলাইছিলোঁ বহুত ষ্টুডেণ্টছৰ পেৰেণ্টছক পাইছোঁ মই কৈছোঁ গুৰু দক্ষিণাৰ সময় আছে দিব ভোট আৰু এনেকৈ কৈছিলোঁ তাৰপিছত মোক কোনোবাই কৈছিলে আপুনি যদি বহুত বেয়াকৈ ষ্ট্ৰিক্টলি যদি ষ্টুডেণ্টক হেণ্ডেল কৰিছে আপুনি ভোট নাপায় কিন্তু ভোট পাইছোঁ এইটোতো জোকছ এপাৰ্ট কিন্তু বহুত ভালকৈ ভোট পাইছোঁ আৰু সমাজ সেৱা কৰি আছোঁ প্ৰত্যেক ডাইৰেকশ্যনতে কৰি আছোঁ বহুত বেলেগ বেলেগ এংগলছ আছে সমাজ সেৱা কৰাৰ চবে নিজৰ নিজৰ ধৰণত কৰিব পাৰে আপুনিওতো সমাজ সেৱা কৰি আছে ইয়াত বহি আপোনালোক সঁচা কথা মিডিয়াই কি সমাজত এটা আপোনালোক ডাইৰেকশ্যনছ দি আছে সমাজক কেনেকৈ ভাবিব লাগিব কেনেকৈ এটা ডেমক্ৰেচি ভাইব্ৰেণ্ট হ'ব পাৰে কেনেকৈ ডেমক্ৰেচি পৰিষ্কাৰ হ'ব পাৰে আপোনালোক মিডিয়া থ্ৰুৱেদি সমাজ সেৱা কৰি আছে দিনে ৰাতি আপোনালোকৰ ৰিপৰ্টাৰ যে ঘূৰি থাকে কেমেৰা আৰু মাইক লৈ যে ঘূৰি থাকে কিমান কষ্ট কৰে তেওঁলোকে চ' প্ৰত্যেক মিডিয়াৰ মানুহবোৰে তেওঁলোকৰ নিজৰ এটা সমাজ সেৱা আপোনালোক পিলাৰ অফ
ডেমক্ৰেচি হয় আৰু যেহেতু এতিয়া মেয়ৰৰ চৰ্চা আছে এইবাৰ মহিলা মেয়ৰো হ'ব পাৰে বা ডেপুটি মেয়ৰো মহিলা হ'ব পাৰে সংবাদ মাধ্যমত কিন্তু আপোনাৰ নামো চৰ্চা হৈছে মই ক'ব বিচাৰিছোঁ মই কাউন্সিলৰে খেলা কথা নাছিলে কাৰণ মই 39 ৱাৰ্ডত থাকোঁ আৰু কাউন্সিলৰ কথা আছিলে উঠিবলৈ কিন্তু মই এৰি দিলোঁ যে প্ৰিন্সিপাল আছোঁ কাম কৰি থাকিম কিন্তু মইতো কোনো কাউন্সিলৰে কথা নাছিলে বাছ ভাবিছিলোঁ খেলিম বুলি কেতিয়াবা কিন্তু আইডিয়াটো গুচি গ'ল মইতো স্কুলত ব্যস্ত আছিলোঁ মোক টিকেট দিলে চ্যালেঞ্জ এখন দিলে ভাল ষ্ট্ৰং মনোবল লৈ মই ৰাইজৰ তাত গ'লো কানেকশ্যন কৰিলোঁ চ্যালেঞ্জখিনি ল'লোঁ কষ্ট কৰিলোঁ এইখিনি আপোনাক লোক চাব মোৰ ফেচবুক টাইমলাইন চাব ডে ওৱানৰ পৰা মই বহুত কষ্ট কৰিলোঁ সকলোৱে কৰিলে প্ৰত্যেক ৱাৰ্ড কাউন্সিলৰে কৰিলে প্ৰত্যেক লিডাৰে কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যেক লিডাৰে কৰিছে আমি সেইবোৰে শিকিছোঁ আৰু সেই শিকি বহুত কষ্ট কৰিছোঁ কষ্ট কৰি ভাবিলোঁ যে এইখিনি এণ্ডিং আৰু কেতিয়াবা এনেকুৱা মানে ডোৰ টু ডোৰ কৰি থাকোঁতে এনেকুৱা লাগিছিলে শেষ কেলে নহয় কিমান ডাঙৰ এটা ৱাৰ্ড পালোঁ ক'ত শেষ কিয় নহয় যেতিয়া যোনদিনা মানে কেম্পেইনিং বন্ধ হ'ল এতিয়া কথাটো হ'ল মই কাউন্সিলৰ নাই শুনক মই কাউন্সিলৰ লৈ ভাবা নাছিলোঁ চৰ্চা আহিছে আপোনালোকৰ চৰ্চা হ'ব পাৰে ডেফিনেটলি হ'ব লাগে কাৰণ এতিয়া চাওক এতিয়া কাউন্সিলৰ পিছত মেয়ৰ ডেপুটি মেয়ৰৰ পোষ্টবোৰ থাকে প্ৰস্তাৱনা থাকে পৰিকল্পনা আছে কিন্তু কথাটো হ'ল মই কাউন্সিলৰ লৈ খেলিলোঁ আৰু মই সুখী এতিয়া এই কাউন্সিলৰ হৈয়ে মই সুখী কাৰণ ৰাইজৰ সেৱা কৰিব পাৰোঁ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ এটা ট্যাগে হয় আমিতো সব কাউন্সিলৰ দেখিব গ'লেতো আমি সব কাউন্সিলৰ সঁচা কথা কৈছে আপুনি চাব লাগে আমি 60 কাউন্সিলৰ আমি 60 কাউন্সিলৰ 58 আমাৰ বিজেপি আৰু মিত্ৰজোঁট এজিপি আমিতো কাউন্সিলৰ বেসিক্যালি মেয়ৰ আৰু ডেপুটি মেয়ৰ এখন ট্যাগে আছে ৰাইজে আপোনাৰ চৰকাৰে যাক বিচাৰিব বিজেপি পাৰ্টিয়ে যাক বিচাৰিব দিব কিন্তু বেসিক্যালি আমি সব কাউন্সিলৰ সো নিজৰ ৱাৰ্ডৰ কাউন্সিলৰ আমি দায়িত্বটো জানিব লাগিব আৰু কামখিনি কৰি যাব লাগিব আপোনাৰ যেটো জাৰ্নি আছে আপোনাৰ যেটো আপনি চলি গৈ আছে তাতে মা কামাখ্যাই যি দিব সেইখিনি মই একসেপ্ট কৰিম যি নি দিব হেতু একসেপ্ট কৰিম কাৰণ বেসিক্যালি আমাৰ ৰাইজৰ লগত কানেকশ্যন মই কৰি থাকিম হয় ৰাইজৰ লগত সম্পৰ্ক ৰখা ৰাজনীতিয়ে নহয় সমাজ সেৱাৰ ক্ষেত্ৰতো আপুনি কৰি আছে বুলি আপুনি কৈছে এতিয়া আপুনি যেহেতু জয়লাভ কৰাৰ পিছত আপোনাৰ ৱাৰ্ডটোত প্ৰথমে কৰিবলগীয়া কামৰ অগ্ৰাধিকাৰ ভিত্তিত প্ৰথমে কোনকেইটা কাম আপুনি বাছি ল'ব এতিয়া কথাটো হ'ল বৰ্ডাৰ হিচাপতো আমাৰ এটা মেনিফেষ্টো ওলাইছিলে মেনিফেষ্টো হিচাপতে আগবাঢ়িম কাৰণ সেইখিনি গোটেই ৱাৰ্ড হিচাপত লৈ মেলি গুৱাহাটী কেনেকৈ উন্নয়ন হ'ব সেইখিনি মিলাই মেলি এটা প্ৰচেষ্টা বনাই আপোনালোকৰ এটা মেনিফেষ্টো ওলাইছিলে সেই মেনিফেষ্টো হিচাপতে আমি চলিম কাৰণ আমাৰ গোটেই এজ এ হোল গুৱাহাটী উন্নয়ন হৈ আছে উন্নয়নত আমি এটা লিংক এটা ৱাৰ্ডৰ পৰা আমি এই ৱাৰ্ড কাউন্সিলৰ চৰকাৰ আৰু ৱাৰ্ডৰ মাজত আমি লিংক হৈ আছো আমি সেই লিংকখিনি আৰু পজিটিভলি আৰু ভাইব্ৰেণ্টলি কামখিনি কৰিব লাগিব আৰু প্ৰব্লেমছ যিবোৰ ৱাৰ্ড স্পেচিফিক আছে সেইখিনি ডেফিনেটলি জিএমচি কমিশনাৰক মই প্লেচ কৰিম কথাবোৰ আমাৰ সিএম ডাঙৰীয়া আছে আমাৰ আৰবান ডেভেলপমেণ্ট মিনিষ্টাৰ আছে জিএমডিএ মিনিষ্টাৰ আছে সকলোকে লৈ মেলি কামখিনি যিবোৰ যেনেকৈ আছে সেইখিনি কৰি যাম আৰু বহুত ভাল বুজি পাইছোঁ যে আপোনাৰ ৱাৰ্ডত প্ৰথমে আপুনি অগ্ৰাধিকাৰ ভিত্তিত আমাক এতিয়া কিছুমান ৱাৰ্ডত এতিয়া ৰাস্তা বনাব আছে ৰোড বনাব আছে সেইখিনিৰ কাৰণেওতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা স্কিম এটা দিছে তেওঁ এটা পেকেজ দিয়া হৈছে প্ৰত্যেক ৱাৰ্ডৰ কাৰণে সেইখিনি কামখিনি পোনপ্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ আৰু সেইখিনি হ'ব আৰু পানীটো গ্ৰেজুৱেলি আহি আছে আৰু আপোনাৰ ৱাৰ্ডত খোৱাপানীৰ সমস্যা পানী আহি আছে বুলি কৈছে তাৰমানে এতিয়াও যথেষ্ট সংখ্যক লোক এতিয়া খোৱাপানী চাওক গুৱাহাটীতে বঞ্চিত হৈ আছে গুৱাহাটীতো প্ৰব্লেম খোৱাপানীৰ প্ৰত্যেক জেগাতে প্ৰব্লেম হৈ আছে আমাৰো কেতিয়াবা গ্ৰাউণ্ড ৱাটাৰ তলত গুচি গ'লেও প্ৰব্লেম আহি যায় কিন্তু এতিয়া ৱাটাৰ কানেকশ্যনখিনি কাম হৈ আছে টেষ্টিঙো হৈ আছে মানে অলপ আগতে মই ক'লোঁ আৰু ডেফিনেটলি বাই ডিচেম্বৰ বাই জানুৱাৰী পানীখিনি আহিব আৰু এতিয়াতো কোৱা হৈছিল জুলাই বা আগষ্টলৈ পানী কিছুমান জেগাত অহাৰ চেষ্টা চলি আছে চ' পানীৰ কাৰণে যোগান হৈ আছে সেইখিনি ডাঙৰ এটা বৃহৎ পৰিকল্পনা তাতে মই ডেফিনেটলি এটা লিংক হিচাপে কাম কৰিম আৰু ৰাইজে সঁহাৰি পাব জনাব আমাক আমি খোৱা পানী আৰু ৰাস্তাৰ কথা ক'লে আৰু ষ্ট্ৰীট লাইটছ আছে কিছুমান জায়গাত আছে কিছুমান জায়গাত নাই তাতে চাব লাগিব সেইখিনিও মই কথা পাতিম গাৰ্বেজ ক্লিনিঙৰ ৰেগুলাৰলি হৈ আছে সেইখিনিও আছে হৈ আছে গাৰ্বেজ ক্লিনিং হৈ আছে এটা ডাঙৰ কথা মই নিজৰ ৱাৰ্ডত দেখিছোঁ আৰু আই থিংক গুৱাহাটীতে মানে নহয় এইটো গোটেই ইণ্ডিয়াতে এৱেৰনেছ বহুত ডাঙৰ হয় এইটো ডাঙৰ কথা আপোনালোকে যদি এই ক্ষেত্ৰত সজাগতা আনাৰ চেষ্টা কৰে কাৰণ পৌৰ নিগমে
কৰাৰ লগতে কিন্তু ৰাইজৰ মাজত সজাগতা আমাৰ এক অভিযান চলোৱাৰ সময় আহিছে কিন্তু মানে আমাৰটো যেনেকৈ আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেখিলে যে স্বচ্ছ ভাৰত মিছন গোটেই ভাৰতত তেওঁ লঞ্চ কৰিলে আৰু সেই স্বচ্ছ ভাৰত হোৱাৰ কাৰণে শৌচালয় ঘৰ ঘৰ শৌচালয় হৈ গ'ল এতিয়া কথাটো হ'ল ডেফিনেটলি আমি জানে আপুনি যদি কণ্টিনিউৱাছ কথাবোৰ কৈ থাকিলে তেতিয়া মানুহে ব্ৰেইনত ৰিটেইন কৰিব আপুনি যদি কথা কোৱা বন্ধ কৰি দিব মানুহ পাহৰি যাব সো আজি আমি স্বচ্ছতাৰ যিটো কথা আছে ক্লিননেছৰ যিটো কথা আছে আমি ৰাইজক এজ এ ৱাৰ্ড কাউন্সিলৰ পাৰ্টিত বাদ দিয়ক পলিটিকেল পাৰ্টি বাদ দিয়ক আমি কমন মানুহক আৱেৰনেছ কৰিব লাগিব মই এতিয়া বৰ্তমান দেখিছোঁ যে আমি পঢ়া লিখা কেতিয়াবা আমি মানে এনেকুৱা কাম কৰি দিম যেটো পঢ়া লিখা মানুহে কৰিব নালাগে এডুকেটেড মানুহে কৰিব নালাগে আজি যদি ৰাস্তাত আমি নালাত যদি পলিথিন পেলাই দিম এজন এডুকেটেড মানুহে নিজৰ নালাত পলিথিন পেলাই দিয়ে তেওঁ কিন্তু গাৰ্বেজত নেপেলায় ডাম্পত নেপেলায় আজি ঘৰতে গাৰ্বেজ উঠাবলৈ জিএমচি জিএমডিয়ে মানুহ পঠায় তেওঁলোকৰ ইমান কষ্ট হয় যে পলিথিনখিনি নালাত পেলাই দিয়ে আজি নালা যদি কন্টিনিউয়াস পলিথিন গৈ থাকিব বান বৰষুণ আহিলে কি হ'ব নালাটো জাম হৈ যাব জাম হৈ গলে গুটে পানী বাহিৰত হ'ব সো আজি আমি ৰাইজক আমি আৱেৰ কৰিব লাগিব আৰু এজ এ ৱাৰ্ড কাউন্সিলৰ মোৰ প্ৰথম কাম হ'ব আৱেৰনেছ স্প্ৰেড কৰা হয় সজাগতা আনিবই লাগিব আৰু মই ভাবো মানুহে কিছুমানে কয় বা ইহঁতক নিহিকাব নালাগে ইহঁতে নিহিকে মই কাকো এৰি নিদিম যিমান কষ্ট আছে কাৰণ মই জানো এটা পাথৰত যদি আপুনি কন্টিনিউয়াস হ্যামাৰিং কৰি থাকে পাথৰো ভাঙি যায় তো মই বিশ্বাস আছে যিমানে মানুহ নুবুজা মানুহ কেলে নহওক যদি মই কথা কৈ থাকিম আৱেৰনেছ স্প্ৰেড কৰি থাকিম তেওঁলোকত মিলি কামখিনি কৰি থাকিম ডেফিনেটলি তেওঁলোক আৱেৰ হ'ব আৰু চেঞ্জ হ'ব ডেফিনেটলি আৰু যেটো আপোনাৰ ৱাৰ্ডত হৰিজন কলনী আছে হৰিজন সকলৰ সমস্যাও বহুত থাকে যদিও আজিকালি কিছু সুবিধা হৈছে তথাপি হৰিজন সকলৰ বিকাশৰ বাবে কিছু আপোনাৰ পৰিকল্পনা আছে নেকি আছে ডেফিনেটলি আছে আৰু এতিয়াটো আমাৰ ইলেকশ্যনৰ আগতে সাফাই কৰ্মচাৰী গুৱাহাটীৰ পিউষ হাজাৰিকা ডাঙৰীয়াৰ লগত মিটিং হৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্পেশাল এটেনশন দিছে এই হৰিজন কমিউনিটিৰ ওপৰত আৰু মই নহয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহুত স্পেশাল এটেনশন দিছে হৰিজন সকলৰ ওপৰত আৰু মই ভাবিছো তেওঁলোকক আমি এটা সেকশন বুলি থৈ দিছো সমাজৰ এখন সেকশন বুলি থৈ দিছো হেতু ভুল কথা তেওঁলোকক আমি আগবঢ়াই লৈ আনিব লাগিব আৰু মই বিশ্বাস কৰো আৰু আমাৰ সকলোৱে আমাক মাননীয় মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া শিকাইছে লাষ্টলৈ যেতিয়া অন্তদলৈ যদি গভৰ্নেন্স কিনে নাযায় তেতিয়া আপোনাৰ কোনো ক'ব নোৱাৰে যে বিকাশ হৈছে সেইকাৰণে সেই অন্তদয় শেষ সমাজৰ শেষৰ ব্যক্তিজনৰ ওচৰলৈকে লৈ যোৱাৰ বাবে আপোনালোকে কাম কৰাৰ কথা কৈছে আৰু সামগ্ৰিকভাৱে যে আপোনাৰ ৱাৰ্ডৰ কথা ক'লে সামগ্ৰিকভাৱে আজিৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি এই চমকপ্ৰদ জয়ৰ প্ৰথমে কৈছিলে যে বিজেপি চৰকাৰৰ কাম কাজৰ কথা কৈছিলে যে এই বৃহৎ জয়ৰ আঁৰত আৰু সঁচাকৈ কি কাৰকে ক্ৰিয়া কৰিলে বৃহৎ জয় যেটো হৈছে মানুহে কানেকশন কৰিলে মই যেনেকৈ কৰিলো না মানুহে ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কানেকশন কৰিলে ৰাইজে বিজেপি চৰকাৰৰ লগত কানেকশন কৰিলে ৰাইজে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কাম কৰি আছিলে তেওঁৰ লগত কানেকশন কৰি আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান যশস্বী ডাইনামিক তেওঁৰ লগত কানেকশন কৰিলে এই কানেকশনটো হৈ আছিলে এই ৱাৰ্ড কাউন্সিলৰ যেটো ইলেকশ্যন হ'ল আমি খেলিব গলো ৰাইজৰ লগত ভোট বিচাৰি গলো আমি হেই কানেকশনক ৰিচাৰ্জ কৰি দিলো ৰিচাৰ্জ কৰিছো আৰু দেখিছো ঘৰে ঘৰে যেতিয়া দেখিছো মানুহৰ অটুট বিশ্বাস আছে প্ৰেম আছে আমাক যেতিয়া দৰ্জা নক কৰো দৰ্জাটো খুলে আমাক নমস্কাৰ মই বিজেপিৰ প্ৰাৰ্থী চিন্তা নকৰিব আমি আপোনাক ভোটে দিম প্ৰত্যেক মানুহে এনেকৈ কৈছে জানে সো এইটো কি কথা এইটোতো মৰম না আপুনি মানুহৰ যেতিয়া ভোট বিচাৰিব যাব আপুনি এটিটিউডেৰে গম পাই যাব যে বিজেপিক ভোট দিব নিদিয়ে আপুনি গম পাই যাব আৰু প্ৰত্যেক বিশ্বাস নকৰিব প্ৰত্যেক ৰাইজৰ মানুহৰ পৰা ইমান মৰম স্নেহ পাইছো ওয়েলকামিং এটিটিউড পাইছো এইটো ৰাইজৰ কানেকশন বিজেপিৰ লগত চৰকাৰৰ লগত ৰত্না সিংটো নাম মাত্ৰ আজি মই কোনবা কালি বেলেগ হ'ব কিন্তু পদুম ফুল বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ কাম কৰা আমাৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কাম কৰিছে হেতু সদায় ৰাইজে সহাৰি দিব আৰু মই বিশ্বাস কৰিছো ৰত্না সিং জাষ্ট আ নেম কালি বেলেগ কোনবা হ'ব কিন্তু কাম আৰু যেটো লেগেসি ক্ৰিয়েট কৰিছে আমাৰ মোদীজি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখিনি চলিয়ে থাকিব আৰু আজি এই পৌৰ নিৰ্বাচনত কংগ্ৰেছ ধুলিসাৎ হৈ গ'ল আৰু আম আদমি পাৰ্টি এখন জয়লাভ কৰিছে আৰু জাতীয় পৰিষদে এখন আসনত জয়লাভ কৰিছে যে বিৰোধীয়ে একেবাৰে প্ৰত্যাহ্বান আপোনালোকক কেনেকৈ জনাব নোৱাৰিলে
বিৰোধীয়ে যেতিয়া কেম্পেইনিং কৰি থাকোঁতে বহুত কিবা কিবি ক'লে মইতো ক'ব নালাগে এতিয়াতো শেষ হৈ গ'ল ইলেকশ্যন মই পাৰ্চনেলি তেওঁলোক মোক ওপৰত পাৰ্চনেল এটেক কৰিছে বহুত বেয়াকে কিবা কথা কৈ আছিলে যিটো মোৰ দুখ লাগিছে কাৰণ মই অসমত অসমীয়া বুলিয়ে ভাবোঁ নিজকে আৰু নিজক মই আজি মানে বহুত মোৰ লগৰ ছোৱালী ল'ৰা বহুতে তেওঁলোক গুৱাহাটী এৰি বেলেগত চাকৰি কৰি আছে ইউনাইটেড ষ্টেটছ ক'বাত চাকৰি কৰি আছে কিন্তু মই গুৱাহাটী অসম এৰি নগ'লো কাৰণ অসমীয়া আই মোৰ বুকুত বহে জানে মা কামাখ্যা অসমীয়া আই এৰিব নোৱাৰোঁ মোৰ এনেকুৱা লাগে যদি অসম ডেভেলপ হ'ব মই ডেভেলপ হ'ম জানে সেইখিনি যদি মোৰ আত্মাৰ যদি মোৰ মানে মই মৰি গ'লে মই অসমৰ কাৰণে মই ৰেডি আছোঁ মৰিবলৈ এনেকুৱা মোৰ মনত ভাৱনা আছে কিন্তু কেম্পেইনিঙৰ কাৰণে মোৰ বিপক্ষে বহুত বেয়াকে কথাবোৰ ওলালে যে আমুকৰ ক'ব নালাগে বেয়া কথা কৈছিলে তেওঁলোকে মোৰ কমিউনিটিক লৈ কথাখিনি কৈছিলে সেইখিনি মই দুখ লাগিছিলে কাৰণ আজি সৰুৰে পৰা মই আই অসমকে প্ৰেম কৰোঁ ভাৰত মাতাকে প্ৰেম কৰোঁ আৰু সেইখিনিয়ে লৈ চলি গৈ আছোঁ চ' ৰাইজে অলপ কথাবোৰ আছিলে কিন্তু আজি কংগ্ৰেছৰ যিটো অৱস্থা আছে কংগ্ৰেছতো ইন্ট্ৰস্পেকশ্যনৰো টাইম গুচি গ'ল এতিয়া তেওঁলোকৰ ইন্ট্ৰস্পেকশ্যনৰো টাইম নহ'ব কাৰণ তেওঁলোকৰ ইন্ট্ৰস্পেকশ্যনৰ বিয়ণ্ড হৈ গ'ল এতিয়া কোনোবা এক্সট্ৰা টেৰেষ্ট্ৰিয়েল বা এলিয়েন কোনোবা আহিলে তেওঁলোকৰ দিনবোৰ ঠিক কৰিব পাৰে মই নাজানো কিন্তু মই তেওঁলোকৰ গতিটো তেওঁলোকৰ মতি আৰু গতিৰ কাহিনীটো আপোনালোক জানে তাতে মই বেছি ইংগিত কৰিব বিচৰা নাই এতিয়া আম আদমি পাৰ্টিৰ কথা আহিছে আম আদমি পাৰ্টি তাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা জয়ন্ত মল্ল বৰুৱাই কিন্তু জনগাঁথনিগত দিশৰ পৰা তেওঁলোকক কটাক্ষ কৰা আৰম্ভ কৰিছে এতিয়া কথাটো হ'ল তেওঁলোকে আম আদমি পাৰ্টিয়ে হাইপ ক্ৰিয়েট কৰিব বিচাৰে মই যিমান দূৰলৈ জানো যে বিজেপিয়ে গ্ৰাছ ৰুট লেভেললৈ কানেকশ্যন কৰে কিন্তু এইটো আপুনি মানিব লাগে কাৰণ মই বিজেপি জীয়াই আছোঁ 18 ইয়াৰ্ছৰ পৰা বিজেপিক চাই আছোঁ যেতিয়া বিজেপি একোৱে নাছিলে সেই কানেকশ্যনৰ লেভেলতো আজি 302 আমি আহিছোঁ আজি আম আদমি পাৰ্টিয়ে কি কৰিছে এটা হাইপ ক্ৰিয়েট কৰি দিয়ে আৰু সেন্সেশন ক্ৰিয়েট কৰে সেন্সেশন ক্ৰিয়েট কৰি বিনিময় ভাবে যে সপোন দেখাই ৰাইজৰ ওচৰত গৈছে কিন্তু ৰাইজে যেতিয়া কানেকশ্যন কৰিব এটা ভালে হ'ব আহক না ডেমক্ৰেচিত এখন পাৰ্টি নহয় 10খন পাৰ্টিয়ে খেলিব লাগে ভাল হ'ব লাগে অপজিশন নহলে ডেমক্ৰেচি ভাইব্ৰেন্ট কেনেকৈ হ'ব কিন্তু আম আদমি পাৰ্টিৰ যিটো দিল্লীৰ কণ্ডিশ্যন আছে মহল্লা ক্লিনিকৰ কণ্ডিশ্যন তেওঁলোকৰ স্কুলৰ কণ্ডিশ্যন আৰু ৰিসেন্টলি এটা কথা ওলাইছে যে 21,000 crore rupees আপোনাৰ কেজৰিৱালে নিজৰ বাংলা বনাবলৈ ইউজ কৰি আছে সুইমিং পুল বনাব সো ৰাইজেটো গম পাব না কোন কেনেকে ডেফিনেশনসটো আহি যাব আজি মোদি ডাঙৰীয়াৰ ৰাইজে গুগল সাৰ্চ কৰক যিমানে সাৰ্চ কৰক তেওঁৰ কোনো কৰাপচনৰ ইতিহাস নাই এক পইচা খোৱা ইতিহাস নাই নিৰ্বাচনত ভোটাৰৰ মাজত ক্ৰিয়া কৰিছে স্বাভাৱিক কথা কৰিছে এতিয়া ৰাইজেটো আম আদমি পাৰ্টিৰ কাচ্চা চিঠা যিটো হ'ব খুলিবতো ভালকে পঢ়িব কেজৰিৱালৰ গোটেই কাহিনীখিনি সন্মুখত আহিব কম্পেৰিজন উইথ নৰেন্দ্ৰ মোদী আৰু কেজৰিৱাল নৰেন্দ্ৰ মোদী ক'ত আছে এক পইচাৰ কোনো ইতিহাস নাই যে কৰাপচন কৰিছে কেজৰিৱালৰ কাহিনী আছে সেইখিনি বাদে দিয়ক সো এতিয়া একো নকওঁ যোনে এটা সিট বা দুটা সিট পাইছে তেওঁলোকৰ বহুত শুভকামনা জনাইছো ভাৰতীয় জনতা পাৰ্টি নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰে আৰু সেই কৰ্মৰ বিনিময় আজি মা কামাখ্যা আমাক সঁহাৰি জনাই আশীৰ্বাদ দি আমি 58 সিটছ পাইছো 58টা খন ৱাৰ্ডত আপোনালোকে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ খন্তে সময়ৰ পিছত আমাৰ মাজত উপস্থিত হ'ব প্ৰাক্তন মেয়ৰ বৰ্তমানৰ বিজেপি বিজয়ী প্ৰাৰ্থী মৃগেন শৰণীয়া কিন্তু তাৰ পূৰ্বে ল'ব লাগিব চমু বাণিজ্যিক বিৰতি